আজি তাই 3 বছৰীয়া জন্মদিন সময়বোৰ যে ইমান সোনকালে গৈছে ধৰিবকে পৰা নাই সিদিনা তাই জন্ম হৈছিলেহে মনতেই আছে চাওঁতে চাওঁতে তাই আজি 3 বছৰীয়া হ'ল তাই জন্মদিন বুলি বৰ বিশেষ একো আয়োজন নাই তাই যেহেতুকে কেক কাটি ভাল পায় সেই কাৰণে অকনমান তাই ভাল পোৱাকৈ কিবা এটা কৰি দিলো নমস্কাৰ সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে আজি বহুত দিনৰ পাছত ভিডিঅ' এটা বনাও বুলি লৈছো একচুয়ালি আজি আছে মোৰ ছোৱালীজনী 3 বছৰীয়া জন্মদিন বিশেষ একো আয়োজন কৰা নহল এইকাৰণে ভাবিছো অকনমান ৰাতি এতিয়া 8টা বাজিছে 8টা বাজি গ'ল ওলাই লওঁ কলেজ যাওঁ আপোনালোকক দেখাই দিম ঘৰৰ মানুহকেইটাৰ বিশেষ কোনো নাই এইফালে আমাৰ দিয়া বাৰ্থডে গালৰ উৎপাত হৈ আছে এতিয়া ওলাবানে ওলা তুমি ওলাই ল পেলে কাপোৰ পেলাই লৈছোঁ আৰু কোনে কি পিন্ধো মানে ষ্টাইল বৰ বিশেষ কৰিব নাজানো বাৰু অকণমান নিদিয়ে আৰু পাউডাৰ ক্ৰীম কৰি লওঁ কৰবালৈ যোৱাৰ সময়ত আপোনালোকৰ বাৰু এনেকুৱা হয়নে মোৰ কৰবালৈ যোৱাৰ সময়ত ৰুমটো চাবনো অৱস্থা হয় ইয়া দেখিছেনে ওৰা বাৰ্থডে গাল কি হ'ল হাই গৈ দিয়া হাই গৈ কেনেকৈ চকুকেইটা চা চকুকেইটা চা মাহীয়ে দিয়া ফ্ৰক ঘড়ী এইটো হেয়াৰ বেণ্ড লাগে ৰক্ষা নাইকিয়া কৰিছে কেনে এডাল আনি দিছোঁ আৰু তাৰপৰা চেণ্ডেল এযোৰ লাগে একদম আজিকালি খুজিব পৰা হ'ল এয়া চব আৰু বাটাৰফ্লাই লগা লাগে চব হয়নে সেইকাৰণে বাটাৰফ্লাই লগাই দিছোঁ কেনে লাগিছে এতিয়া কোৱাচোন ভাল লাগিছেনে তোমাক দেখাই দিম ফাইনেলি আমি ওলাই গ'লোঁ হয়নে ক'লৈ যা ৰুমৰ পৰা ওলাই আহি ইয়াতে অলপ ৰ'বলগীয়া হৈছে তাইক কেকটো আনি পোৱাহি নাই বহুত বেছি গৰম কাৰণে ছোৱালীজনীয়ে কৈছে কেকটো বনাওঁতে অকণ কষ্টই হৈ গৈছে বুলি সেইকাৰণে আমি এতিয়া ৰৈ আছোঁ কেকটো ল'বৰ কাৰণে ফাইনেলি আমি আমাৰ গন্তব্যস্থান পাই গ'লোহি গন্তব্যস্থান মানে বহুত বেছি দূৰলৈ যোৱা নাই সোণাপুৰখন একচুৱেলি গোটেই ৰিজৰ্টেই ভৰি আছে আমি যেহেতুকে ছাডেন প্লেন সেইকাৰণে বহুত বেছি দূৰলৈ যোৱা নাই সময় কম ওচৰতে আছে কাৰেং আমি তালৈকে আহিছোঁ এফালে তাই বাৰ্থডে কাৰণে যেটো কেক বনাইছিলোঁ এইটো আৰু তাইক লাগে বাটাৰফ্লাই কেক আগতেও কৈছোঁ প্ৰতিটো বস্তু তাইক বাটাৰফ্লাই লাগে সেইকাৰণে কেকটো এই বাটাৰফ্লাই লগাই দিছোঁ আৰু কাৰেং বুলি কোৱাৰ লগে লগে ঘৰুৱা ভাৱ এটা নাহেনে যেহেতুকে ই শিৱসাগৰত অৱস্থিত অসমৰ সম্পদ যদিও শিৱসাগৰ বুলি ক'লে আৰু বেছি আপোন যেন লাগে নহয়নে পিছত গম পালোঁ হয় শিৱসাগৰৰে ইয়াৰ অনাৰজন এতিয়া আমি কেকটো কাটিবৰ কাৰণে ৰেডি কৰিছোঁ কেকটোৰ কাৰণে কোনো ধৰণৰ কেণ্ডেল অনা নহ'ল কৈছোঁ খকা খুন্দাকৈ তৈয়াৰ কৰা আৰু বিশেষ মানুহো নাই আমাৰ পৰিয়ালটো আৰু মীনাক্ষী বাহঁতৰ পৰিয়ালটো Happy birthday to you Happy birthday dear Alvina Happy birthday to you যেহেতুকে এতিয়া সামাৰ ভেকেশ্যন বাকী কোৱাৰ্টাৰ মানুহবিলাক চব ঘৰতে গ'ল প্ৰায় সংখ্যক নায়েই আৰু বিশেষ যেহেতুকে পতা নাই সেইকাৰণে অকল মীনাক্ষী বাহঁতক মাতিছোঁ কাৰণ লি দাদাক নামাতিলে তাই বাৰ্থডে আধৰুৱা হ'ব ইয়াত দেখিছেনে লি দাদা বুলি কোৱাৰ লগে লগে তাইক কাকো প্ৰয়োজন নহয় লি দাদাকতো মাতিবই লাগিব সেইকাৰণে আমি শাহুমা শহুৰ দেউতা আছেহি লগতে ভণ্টি আছেহি শহুৰ দেউতা আচলতে ট্ৰিটমেণ্ট কৰাবৰ কাৰণে আনিছিলে তেখেতৰ স্বাস্থ্যটো বৰ ঠিক নহয় সেইকাৰণে ভাবিছোঁ গোটেইখিনিয়ে মিলি পেনে এসাঁজ বাহিৰতে খাই দিওঁ আজি যেনিবা ঘৰত নবনাওঁ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই
আমাৰ খানা আহি পালেহি সকলোৱে খোৱাত ব্যস্ত মই ভিডিঅ' কৰাত ব্যস্ত এয়া আমাৰ আজি আলহী বাকী ইফালে দেখিছেনে দেউতা আৰু মা দেউতা বহুত বেছি বয়স হৈছে দেউতাক মোৰ শহুৰ দেউতাৰ নিচিনা একদমেই নালাগে তেওঁক মোৰ ককা যেনহে অনুভৱ হয় মোৰ দেউতাও মানে নালাগে কিয়নো মোৰ দেউতা যদি জীয়াই থাকিলেহেঁতেন তেওঁ মোৰ পুতেকৰ নিচিনাই হলহেঁতেন তেওঁকো মোৰ এনেকুৱা লাগে যেন তেওঁ মোক নাতিয়েকৰ নিচিনাহে ট্ৰিট কৰে তেনেধৰণৰ লাগে খাই মেলি আজৰি হোৱাৰ পাছত বহুত সময় নকৰিলোঁ কিয়নো দেউতাহঁত আছে দেউতাহঁত থকাৰ কাৰণে আমি কেইখনমান ফটো তুলিলোঁ আৰু আহিম বুলি ওলালোঁ বহুত বেছি গৰমো তাত কিনো এ চি লগাইছে নাজানো আৰু ঠাণ্ডা পৰাই নাই একোৱে নাই আছে ইমান গৰম ইয়াতে ইমান বেছি গৰম পালোঁ যাৰ কাৰণে মানে লৰালৰিকৈ ওলাই আহিলোঁ ঘৰলৈ যাম বুলি আৰু আপোনালোকক দেখুৱাই নহ'ল নহয় ক'লৈ আহিছিলোঁ ফ্ৰণ্টৰ পৰা এইখন কাৰেং বহুত বেছি দিন হোৱা নাই অপেনিং হোৱা আমি অহাৰ পাছতহে ইয়াক অপেনিং কৰিছে খবৰ দিয়া হয় নাই উঠা ও ইয়াত ইয়াত শুন ইয়াত ইয়াত ৰ'বা আঁতৰি দিয়া তুমি আঁতৰি লোৱা বোলে বেলুনটো থৈ লোৱা প্ৰথমে বেলুনটো থৈ লোৱা ইয়াত থৈ লোৱা উঠা পাৰিবানে ভালহে আকৌ বৰষুণ দিছে অঁ পানী ঘৰত খামগৈ ব'লা পানী দিম ব'লা আইতা দিব বাই বাই কৈ দিয়া বাই কৈ দিয়া গুড নাইট কৈ দিয়া বাই বাই কৈ দিয়া গুড নাইট গুড নাইট বেচেৰি আকৌ কি হ'ল জানেনে হেয়াৰ বেণ্ডডাল আনিবৰ কাৰণে তাই ততনিকা হ'ল ফোনত দেখি কেনে ফাৰ্ষ্ট ক্ৰাইড আৰু এতিয়া অনাৰ পিছত আকৌ বেচেৰি যেতিয়া কেকটো কটা সময়তে আমি চবেই পাহৰি থাকিলোঁ লগাই দিবৰ কাৰণে এতিয়া লগাই ল'লে এতিয়া নেৰা হ'ল আৰু আজিৰ ভিডিঅ'টো ইমানেই আজি দিনটোৰ কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ আহোঁ বাই বাই তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক কুশলে থাকক